নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমৰ ৰাজপথত অত্যাধুনিক যুদ্ধ বিমান উৰিছে তেজস উৰিছে সুখয় উৰিছে ৰাফেল উৰিছে কিন্তু এই কাৰ্যক গৌৰৱ গগৈ উপলংঘা কৰিছে যিগৰাকী লোকৰ তিনিগৰাকী সদস্য হৈছে বিদেশী আৰু সেইগৰাকী লোকে অসমৰ উন্নয়নৰ কথা ভাৰতৰ উন্নয়নৰ কথা কি বুজি পাব ভাৰতৰ নিৰাপত্তাৰ কথা বুজি পাব ভাৰতৰ বায়ু সেনাই গৌৰৱ গগৈ কেতিয়াও ভাৰতৰ নিৰাপত্তাৰ কথা বুজি নাপায় পাকিস্তানী এজেন্ট গৌৰৱ গগৈক তোলা ধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংস্থাৰ জনাইছে মুহূৰ্তত গৌৰৱ গগৈকে তোলা ধুনা দিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ ভাৰতৰ বা অসমৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই গৌৰৱ গগৈ নাজানে অসমৰ কথা তেওঁৰ পৰিয়ালৰ তিনিগৰাকী হৈছে বিদেশী যিগৰাকী লোকৰ তিনিজনেই বিদেশী তেওঁ অসমৰ কথা বুজি নাপায় ভাৰতৰ কথা বুজি নাপায় ভাৰতৰ নিৰাপত্তাৰ কথা গৌৰৱ গগৈ অলপ বুজি নাপায় ভাৰতৰ নিৰাপত্তাৰ কথা বায়ু সেনাই বুজি পায় বাবে ইএলএফ নিৰ্মাণ কৰা হৈছে অত্যাধুনিক যুদ্ধ বিমান উৰিব পাৰিব অসমৰ ৰাজপথত মৰাণৰ ইএলএফ উদ্বোধনক দেখে উচ্চস্বৰে প্ৰশংসা কৰিছে সকলোৱে ভাল পাইছে কিন্তু গৌৰৱ গগৈ বেয়া পাইছে ইয়াৰ লগত গৌৰৱ গগৈ কোৱা 150 টকীয়া চাহৰ সম্পৰ্ক কি আমি বুজা নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে চীনে অসম আক্ৰমণ কৰাৰ সময়ত কংগ্ৰেছে অসমক বিদায় দিছিল অসমক বাই বাই দিছিল গতিকে 70 ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা কেতিয়াও বুজি নাপায় পাকিস্তানী এজেন্ট গৌৰৱ গগৈ কেতিয়াও বুজি নাপায় মৰাণত বায়ু সেনাৰ প্ৰস্তুতিক উপলংঘা কৰা গৌৰৱ গগৈকে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চীনে যেতিয়া অসম আক্ৰমণ কৰিছিল সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল কংগ্ৰেছে বাই বাই দিছিলে কিন্তু 70 ৰাষ্ট্ৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে চৰকাৰে জানে বিজেপি চৰকাৰখনে জানে দেশক কেনেদৰে নিৰাপত্তা দিব লাগে অসমক কেনেদৰে নিৰাপত্তা দিব লাগে সেয়া বিজেপি চৰকাৰখনে জানে অসমৰ ৰাজপথত সুখয় উৰিছে ৰাফেল উৰিছে অত্যাধুনিক যুদ্ধ বিমান উৰিছে তেজস উৰিছে কিন্তু সেই কাৰ্যক দেখে উচ্চস্বৰে প্ৰশংসা কৰিছে সকলোৱে ভাল পাইছে অসমৰ ৰাজপথত যি মৰাণৰ ৰাজপথত খলা বোমা আছিলে গাড়ী নিব নোৱাৰা অৱস্থা হৈছিলে মানুহ যাব নোৱাৰা অৱস্থা সেই মৰাণৰ ৰাজপথত এতিয়া উৰিছে অত্যাধুনিক যুদ্ধ বিমান আমি দৃশ্যাংশ দেখুৱাই আছো কালিৰ দিনটোত অত্যাধুনিক যুদ্ধ বিমান উৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছে আৰু সেই বিৰল দৃশ্য উপভোগ কৰিছে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছে অসমবাসীয়ে অসমৰ মানুহে ভাবিব পাৰিছিল যে মৰাণৰ ৰাজপথত ৰাফেল উৰিব সুখয় উৰিব অত্যাধুনিক যুদ্ধ বিমান উৰিব তেজস উৰিব কিন্তু সেয়া সম্ভৱ হৈ উঠিছে বিজেপি চৰকাৰখনৰ কাৰণে প্ৰধানমন্ত্ৰী কালি মৰাণত উপস্থিত হৈ যুদ্ধ বিমানৰ সেয়া উৰণ তেওঁ চাইছে মৰাণৰ ৰাজপথত অসমৰ ৰাজপথৰ দৃশ্যাংশ দেখুৱাই আছো এয়া অসমৰ ৰাজপথ আগৰ সেই ৰাজপথ নহয় এতিয়া মৰাণৰ ৰাজপথত অসমৰ ৰাজপথত উৰিব পাৰে অত্যাধুনিক জেট বিমান অত্যাধুনিক যুদ্ধ বিমান উৰিব পাৰে আৰু 70 ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা কেতিয়া বুজি নাপায় যিগৰাকী গৌৰৱ গগৈয়ে পাকিস্তান প্ৰীতি আছে পাকিস্তানৰ সৈতে কাম কৰে যিগৰাকী গৌৰৱ গগৈ পৰিয়ালৰ তিনিগৰাকী হৈছে বিদেশী চাৰিগৰাকী ভিতৰত তিনিগৰাকী যিগৰাকী বিদেশী যিটো পৰিয়ালৰ তেওঁ কেতিয়াও ভাৰতৰ নিৰাপত্তাৰ কথা বুজি নাপায় তেওঁ কেতিয়াও অসমৰ নিৰাপত্তাৰ কথা বুজি নাপায় দেশৰ কথা তেওঁ বুজি নাপায় তেওঁ অসমৰ মাটিত অসমৰ ৰাজপথত অত্যাধুনিক যুদ্ধ বিমান উৰাৰ পিছতে তেওঁ যি উপলংঘা কৰিছে সেই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে তোলা ধুনা দিছে এক প্ৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰি কৈছে যিগৰাকী লোকৰ চাৰিগৰাকী সদস্যৰ পৰিয়ালৰ চাৰিগৰাকী সদস্যৰ তিনিজনে হৈছে বিদেশী তেওঁ অসমৰ কথা বুজি নাপায় ভাৰতৰ কথা বুজি নাপায় কেতিয়াও অসমৰ কথা বুজি পাব ভাৰতৰ দেশৰ কথা বুজি পাব দেশৰ নিৰাপত্তাৰ কথা বুজি পাব কেৱল ভাৰতৰ বায়ু সেনাই চৰকাৰে বুজি পাব গতিকে 70 ৰাষ্ট্ৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে কেনেদৰে উন্নয়ন কৰিব লাগে সেই কথা চৰকাৰখনে জানে কিন্তু 70 ৰাষ্ট্ৰক ভাল পোৱা পাকিস্তানী এজেন্ট গৌৰৱ গগৈ দেশৰ সেই উন্নয়ন ভাল পোৱা নাই চকু চৰহা গৌৰৱ গগৈক তীব্ৰ ভাষাৰে গৰিহণা দিছে তীব্ৰ তোলা ধুনা দিয়া দেখিবলৈ পোৱা তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই আছো কালিৰ দিনটোত অত্যাধুনিক যুদ্ধ বিমান উৰিছিলে মৰাণৰ ৰাজপথত সুখয় ৰাফেল উৰিছিলে তেজস উৰিছিলে সেই দৃশ্য ঐতিহাসিক বিৰল দৃশ্য উপভোগ কৰিছিল অসমবাসীয়ে দেশবাসীয়ে তাৰ পিছতে চেলুট জনাইছিলে চৰকাৰক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাত উপস্থিত আছিলে আৰু প্ৰধানমন্ত্ৰীয়ে মৰাণৰ ৰাজপথত সেই দৃশ্য বিৰল দৃশ্য উপভোগ কৰিছিলে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছিল সমগ্ৰ অসমবাসী আৰু সেই ঐতিহাসিক দিনটোতেই আজি যিটো এৰোষ্ট্ৰিপ কৰিছে সেইটো কিহৰ কাৰণে কৰিছে যে কেতিয়াবা যদি আমাৰ যুদ্ধ হয় তেতিয়াহ'লে শত্ৰু ৰাষ্ট্ৰই যদি আমাৰ বিমান কোটবিলাক বোমেদি ধ্বংস কৰি দিয়ে তেতিয়া আমি যাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাও আমাৰ যুদ্ধ বিমান যাব পাৰে বানপানী হ'লে বা আন কিবা কাৰণত ভগৱানে নকৰক ডিব্ৰুগড় বিমানবন্দৰ কিবা কাৰণত অগ্নিদগ্ধ হ'ল শত্ৰু ৰাষ্ট্ৰই অগ্নিদগ্ধ কৰিলে বিমান ক'ত নামিব গতিকে ই হৈছে ভাৰতৰ এটা সামৰিক প্ৰস্তুতি আৰু সেইকাৰণে আজি এয়াৰ ফ'ৰ্ছে বাৰে বাৰে কৈ আছে যে এইটো আমাৰ টেকটিকেল এছেট এতিয়া গৌৰৱ গগৈ যিহেতু তেওঁৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই অসমৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই পৰিয়ালৰ তিনিজনেই বিদেশী গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথাটো বুজি নাপায় আৰু ভাৰতৰ নিৰাপত্তাৰ কথাটো কোনে বুজি পায় এয়াৰ ফ'ৰ্ছে সেইকাৰণে এয়াৰ ফ'ৰ্ছে এইটো নিৰ্মাণ কৰিছে আৰু এয়াৰ ফ'ৰ্ছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আনি উদ্বোধন কৰিছে আৰু আজি ভাৰতৰ যিমান ছিকিউৰিটি এনালাইচিছ আছে নেশ্যনেল টিভিত বহি এইটো এটা কিমান ডাঙৰ কাম হ'ল যে চাইনাৰ পৰা কিমান দূৰ ম্যানমাৰৰ পৰা কিমান দূৰ সকলোৱে উচ্চস্বৰে প্ৰশংসা কৰি আছে ইয়াৰ লগত 150 টকা চাহৰ কি মই সম্বন্ধ মই বুজি নাপাওঁ য'ত নেকি ভাৰতৰ যেনেকৈ আপোনালোকে জানে চাইনাই যেতিয়া অসমক আক্ৰমণ কৰিছিল কংগ্ৰেছ দলে অসমক বিদায় দিছিল মোদী ডাঙৰীয়াই অসমক বিদায় দিব নোখোজে বা বিদায় দিয়াৰ প্ৰশ্ন নুঠে সেইকাৰণে তেওঁ টাৱাঙত ৰেল লাইন বনাইছে ৰাস্তা বনাইছে ইয়াতে তেওঁ ৰাস্তাৰ ওপৰতে এৰোপ্লেন যুদ্ধ জাহাজ পৰাৰ ব্যৱস্থা কৰিছে গতিকে শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথাটো বুজি নাপাব এই কথাটো বুজি পাবৰ কাৰণে ভাৰতৰ সন্তান হ'ব লাগিব আজি যিটো এৰোষ্ট্ৰিপ কৰিছে সেইটো কিহৰ কাৰণে কৰিছে যে কেতিয়াবা যদি আমাৰ যুদ্ধ হয় তেতিয়াহ'লে শত্ৰু ৰাষ্ট্ৰই যদি আমাৰ বিমান কোটবিলাক বোমেদি ধ্বংস কৰি দিয়ে তেতিয়া আমি যাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাও আমাৰ যুদ্ধ বিমান যাব পাৰে বানপানী হ'লে বা আন কিবা কাৰণত ভগৱানে নকৰক ডিব্ৰুগড় বিমানবন্দৰ কিবা কাৰণত অগ্নিদগ্ধ হ'ল শত্ৰু ৰাষ্ট্ৰই অগ্নিদগ্ধ কৰিলে বিমান ক'ত নামিব গতিকে ই হৈছে ভাৰতৰ এটা সামৰিক প্ৰস্তুতি আৰু সেইকাৰণে আজি এয়াৰ ফ'ৰ্ছে বাৰে বাৰে কৈ আছে যে এইটো আমাৰ টেকটিকেল এছেট এতিয়া গৌৰৱ গগৈ যিহেতু তেওঁৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই অসমৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই পৰিয়ালৰ তিনিজনেই বিদেশী গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথাটো বুজি নাপায় আৰু ভাৰতৰ নিৰাপত্তাৰ কথাটো কোনে বুজি পায় এয়াৰ ফ'ৰ্ছে সেইকাৰণে এয়াৰ ফ'ৰ্ছে এইটো নিৰ্মাণ কৰিছে আৰু এয়াৰ ফ'ৰ্ছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আনি উদ্বোধন কৰিছে আৰু আজি ভাৰতৰ যিমান ছিকিউৰিটি এনালাইচিছ আছে নেশ্যনেল টিভিত বহি এইটো এটা কিমান ডাঙৰ কাম হ'ল যে চাইনাৰ পৰা